মই থাইলেণ্ড হিচাপ কৰক না। এতিয়া বহুতে ভাবিব মোৰ টিমে নাই, মই কেনেকৈ পাৰিম। বহুতে ভাবিব মোৰ ডাউনলাইনে মোৰ টিমে নাই, মই কেনেকৈ। যাৰ আছে সিয়ে পাৰে। এটা বহুত ডাঙৰ মেছেজ এটা আছে। হেল্ল', এতিয়া অসমত যিজনে প্ৰথম থাইলেণ্ডৰ ৰিচিভ কৰিছিলে ৰূপক সন্দীপৈ দেৰগাঁও। হেল্ল', তেওঁ মাত্ৰ 15 দিনৰ আগত জইন কৰিছিল। কেইদিনৰ আগত? 15 দিনৰ আগত জইন কৰা মানুহটোৱে চালা 2 সপ্তাহ থাইলেণ্ডৰ ৰিচিভ কৰিলে। এতিয়া আপোনালোকে ভাবিছে মোৰ টিমেই নাই, মই ক'ত পাৰিম। হেল্ল', বি সদায় বিৰে হয় বি। মই ইমানটো কলো যেনে ডুবাই কণ্টেষ্ট আছিলে। হেল্ল', 10 দিনৰ আগত জইন কৰি 10 দিনৰ আগত কণ্টেষ্ট শেষ হ'বলৈ মাত্ৰ 10 দিন বাকী আছে। চালা 10 দিনৰ আগত জইন কৰি চালা ডুবাই কণ্টেষ্ট ৰিচিভ কৰি পেলাইছে। পাৰিব? মই থাইলেণ্ডে ৰিচিভ কৰিমেই। একবাৰ ভাবি লওক, কালিলৈ পৰা ফিল্ডত কাম ষ্টাৰ্ট কৰক। হেল্ল', কিমানটা দিন বাকী আছে? দিন সপ্তাহ 11 সপ্তাহ চলি আছে। 11টা সপ্তাহ বাকী আছে এই সপ্তাহ ধৰি। হেল্ল', য়েছ এণ্ড নো? এটা সপ্তাহ বাদ দিলে কেইটা সপ্তাহ থাকিব? 10টা সপ্তাহ। তাৰমানে 17টা দিন বাকী আছে। কেইটা দিন? 1.5 মাহ বাকী আছে বুলি ক'লে বহুত দিন আছে। 1.5 মাহ বাকী আছে। 2 দিনমান শুই লওঁ এনেকৈ কালি 10টা সপ্তাহ বাকী আছে। কেইটা সপ্তাহ? 10টা সপ্তাহ আছে বুলি ভাবিলেও বেছি লাগিব নহয়। 17 দিন আছে মাত্ৰ 70 days। মই ইমানটো ৰিকুৱেষ্ট কৰিম, যিসকলে থাইলেণ্ড চাম বুলি ভাবি লৈছে 70 days আছে বুলি ভাবি লওক। আৰু 70 দিনৰ প্ৰত্যেকটো মিনিট নহয়, ইয়াৰ প্ৰত্যেকটো ছেকেণ্ড সৎ ব্যৱহাৰ কৰক, লোকচান নকৰিব। মই ইমানটোৱে ক'লো। কিমান লাগে? 10 লাখ। এইফালে 5 লাখ, এইফালে লেডিজ আৰু জেন্টছৰ ইউথৰ কাৰণে কম। আছে ন? তথাপিও মই 10 লাখ ধৰিলো। 10 লাখ। হেল্ল', 100য়ে 10 লাখক হৰণ কৰি দিয়ক। কিমান লাগিব? 10 লাখ ডিভাইডেড বাই 70 days। পাৰ ডে কিমান লাগিব? কিবা চোকা মানুহ আছে যদি পক্ষে কৈ দিয়ক না। হা? পাৰ ডে 15,000কে লাগিব। কিমান লাগিব? বস্তা এটা প্ৰডাক্টত লৈ লওক। আৰে ইয়াৰ হেল্ল', 95 দিয়ক। কিমান খাতৰা প্ৰডাক্ট আছে। 95 আছে, কবচ আছে, নিউট্ৰিলাইট আছে। হেল্ল', অলপ পইচা থকা মানুহবিলাকৰ ঘৰলৈ যাওক। হেল্ল', যি মানুহে বহুত দিন দাইলেই খাই পোৱা নাই, দাইলৰ কালাৰে পাহৰিলে, দাইলৰ সোৱাদটো কেনেকুৱা পাহৰিলে, সেনেকুৱা মানুহৰ ঘৰলৈ গৈ আপোনাৰ প্ৰডাক্ট দিবলৈ গৈ লাভ নাই। আৰে শুনিছেনে নাই? নাপিতৰ টপা মানুহৰ লগত কাম আছে নেকি? নাপিতৰ টপা মানুহৰ লগত কাম আছে নেকি? বিজনেছমেনৰ পইচা নথকা মানুহৰ লগত কাম আছে নেকি? যাৰ পইচা আছে, যি হেল্থক গুৰুত্ব দিয়ে, তেনেকুৱা মানুহৰ ঘৰলৈ যাওক। হেল্ল', এটা পেকেজ বনাওক। 95 এটা, কবচ প্লাছ এটা, নিউট্ৰিলাইট এটা, মোটামুটি 7,000 টকা হৈয়ে গ'ল। দিনটোত তেনেকুৱা 2 ঘৰ মানুহক প্ৰডাক্ট দিয়ক। হেল্ল', এদিনতে 2 ঘৰ মানুহক প্ৰডাক্ট দিব পাৰিলে হেল্ল', 3 ঘৰ 4 ঘৰ 5 ঘৰ। আৰে মইতো কৈছো পাৰ ছেকেণ্ড ইউজ কৰক। কাষ্টমাৰ। আপোনাৰ যদি এজনো যদি ডাউনলাইন নাই, আজিও যদি জইন কৰিছে, হেল্ল', এবছৰ আগত জইন কৰা কেইটাই চেল খাই পৰি থাকিব আৰু আজি আপুনি জইন কৰি ওলাই গুচি যাব। যুদ্ধ হয়, যুদ্ধ হয়, যুদ্ধ। আৰে ইয়াৰ 1000 মানুহ লৈ যাবে। আপুনি পাৰেনে? মই আমি নাজানো, কিন্তু অসমৰ পৰা থাইলেণ্ডৰ মাতিলে হেল্ল', আমি 1000 মানুহ লৈ যামে। আমি যুদ্ধ ঘোষণা কৰি দিলো। আমাৰ যুদ্ধৰ আপুনি অংশীদাৰ হয় নে নহয় বেলেগ কথা, কিন্তু 1000 মানুহ আমি থাইলেণ্ডলৈ লৈ যামে। কালিলৈ পৰা পাৰ ছেকেণ্ড ইউজ কৰক। থাইলেণ্ড যাম। মই যাম নহয় চলা, মই অকলে নহয়, মোৰ টিমকো লৈ যাম। হেল্ল', মই অকলে নাযাওঁ, মোৰ টিমৰ পৰাও লৈ যাম। হেল্ল', আৰু যিসকলে যাব নোৱাৰিম যেন লাগিছে, মই তেওঁলোকক কৈছো, হেল্ল', আপুনি যাব নোৱাৰিলেও আপোনাৰ আপলাইনক পঠিয়াবলৈ চেষ্টা কৰক। আপুনি যদি নোৱাৰেও আপুনি আপলাইনক পঠিয়াবলৈ চেষ্টা কৰক না। বুজি পাইছে নে নাই? কাৰণ আপলাইনৰ এচিভমেণ্টটো নেটৱৰ্ক মাৰ্কেটিঙৰ নিজৰে এচিভমেণ্ট হয়। বুজি পাইছে নে নাই? আপুনি ৰিচিভ কৰিব নোৱাৰিলে, শুনক না, আপোনাৰ আপলাইনে ৰিচিভ কৰিব নোৱাৰিলে, আপোনালোকৰ টিমৰ পৰা এটাও নাই, আপোনাৰ টিমৰ পৰা না আপুনি না আপলাইন কোনো ওলোৱা নাই, নিজকে কিবা শ্ৰীলংকাত বসবাস কৰিছে না লাগিবনে নাই? খাবলৈ নোপোৱা দেশত আছো নেকি? কেনেকুৱা টিমত মই কাম কৰিছো চালা, ময়ো নাই, আপলাইনো নাই। হেল্ল', তাৰ বিপৰীতে দেখিব বেলেগ টিমৰ পৰা চালা ধেই ঘেৰাঘেৰ ওলাই গৈছে। শুনক না, এতিয়া আপোনাৰ কাষৰ মানুহে যদি জইন কৰোঁ বুলি ভাবে, হেল্ল', কণী নপৰা কুকুৰাৰ লগত
কাম কৰিব নে কণী পৰা কুকুৰাৰ লগত কাম কৰিব হেল্ল' বুজিছেনে নাই আৰে এটাও নোলালে কোনে আহিব আপোনালোকৰ লগত কাম কৰিবলৈ যদি উলিয়াই বেছি ভালটি এহেঁতৰ লগত কাম কৰিলে কামত আহিব গতিকে নিজে যদি নোৱাৰে হয় গুৱাহাটী নহয় ৰঙামাটি কি চিয়ক হয় গুৱাহাটী নহয় ৰঙামাটি বুলি নিশ্চয় গুৱাহাটীটো চিঞৰিছে একবাৰ চিয়ক হয় গুৱাহাটী নহয় ৰঙামাটি হয় মই নিজে নহ'লে মই আপোনালোকক হ'লেও পঠিয়াম ৰেডি আছে চ' আমাৰ মাজত শেহতীয়াকৈ দুজন এক্ট্ৰেছ লিডাৰ আহিলে মই এজন যদু বৰা প্লিজ ৱেলকাম টু দ্য ষ্টেজ